সমষ্টিৰ অন্তৰ্গত চিপাজাৰ বিধানসভা সমষ্টিৰ বুঢ়াদৈ গাঁৱত বিজেপিৰ কৰ্মীসকলে কোড অফ কণ্ডাক্ট লাগি থকা অৱস্থাতে তেওঁলোকে অৰুণোদয় আৰু জীৱন বীমাৰ আঁচনিৰ ফৰ্মবোৰ বিতৰণ কৰি আছে। এই বৰ দুৰ্ভাগ্যজনক বিষয়। নিৰ্বাচন আচৰণ বিধি উলংঘা কৰি তেনেধৰণে মানুহক ভুৱা চালি দি জনগণক এনেকৈ ৰামঠগন দিয়াটো উচিত নহয়। আৰু এই বিষয়টো নিৰ্বাচন আয়ুক্তই আৰু সচেতন ৰাইজে ইয়াক গভীৰভাৱে লোৱাটো দৰকাৰ। নহ'লে বিগত সময়ছোৱাৰ দৰে সৰ্বসাধাৰণ আই মাতৃসকলে আকৌ ঠগ খাব। দৰং ওদালগুৰি সমষ্টি শইকীয়া ডাঙৰীয়াই আমাৰ দুৰ্গা দাস বড়ো ডাঙৰীয়াৰ উত্থানত তেখেতে শংকিত হয় এনেধৰণে দলীয় কৰ্মীসকলক ভুৱা আঁচনিৰ এই ফৰ্মবোৰ বিতৰণ কৰিবলৈ শইকীয়া ডাঙৰীয়াই লগাই দিছে। ই বৰ দুৰ্ভাগ্যজনক আৰু গণতন্ত্ৰৰ কাৰণে ই এটা বৰ অশোভনীয় সংকেত। ইতিমধ্যে এই বিষয়টোক লৈ BPF দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই নিৰ্বাচন আয়োগক মেমৰেণ্ডাম দিয়া আৰু এই সংক্ৰান্তত এক গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে। যিহেতু নিৰ্বাচন বিধি উলংঘা কৰি কোড অফ কণ্ডাক্ট এতিয়া লাগি আছে, এই মুহূৰ্তত কোনো ধৰণৰ NGO হওক কোনো সংস্থাই তেনেধৰণৰ বা ৰাজনৈতিক দলে তেনেধৰণৰ কৰাটো উচিত নহয়। এই কোড অফ কণ্ডাক্টৰ ভাইলেট কৰিব আৰু সেই সময়তে এটা ৰাষ্ট্ৰীয় দলৰ কৰ্মকৰ্তাই আৰু দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰণে ভোটৰ কাৰণে এনেধৰণে আঁচনিৰ নামত ভুৱা আঁচনিৰ নামত এইবোৰ কৰাটো উচিত নহয়। আৰু অসমৰ জনগণক লগতে দৰং ওদালগুৰিৰ শ্ৰদ্ধাৰ ভোটাৰ ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে এনেধৰণৰ কাৰ্যৰ পৰা জনসাধাৰণক যাতে ঠগন দিব নোৱাৰে আৰু জনসাধাৰণ সজাগ হৈ থকাৰ বাবে আহ্বান জনাইছোঁ। এনে কাৰ্যৰ পৰা বিৰত থকা আৰু এনে কাৰ্য কৰাসকলক যাতে জনগণে তেওঁলোকক তাৰ উচিত প্ৰত্যুত্তৰ দিয়ে তাৰ আহ্বান ৰাখিছোঁ। নিশ্চিতভাৱে যোৱা নিৰ্বাচনত নিৰ্বাচনী সভাবোৰত এজন প্ৰভাৱশালী মন্ত্ৰীয়ে কৈছিল আত্মসহায়ক গোটৰ ঋণবোৰ মাফ কৰি দিয়া হ'ব, কিন্তু শেহতীয়াভাৱে দেখা গ'ল যে অসমৰ বিভিন্ন প্ৰান্তত কেইটামান আত্মসহায়ক গোটৰ বাহিৰে গৰিষ্ঠ সংখ্যক আত্মসহায়ক গোটৰ ঋণ মুক্ত নহ'ল, যাৰ ফলত তেওঁলোকৰ সৰ্বসাধাৰণ খেতিয়ক ৰাইজ সৰ্বসাধাৰণ ৰাইজে নিজৰ ব্যৱসায় এটা কৰাৰ কাৰণে যিটো লোনৰ ব্যৱস্থা, এই লোনৰ ব্যৱস্থাৰ পৰাও তেওঁলোকে বিৰত থাকিব লগা হ'ল। এইকাৰণে তেওঁলোকে সেই আত্মসহায়ক গোটৰ লোনবোৰ নামাৰাৰ ফলত তেওঁলোকৰ লোনৰ যিটো হেৰি আছিল তাৰ ফলত বহু আই মাতৃয়ে লোনটো মাৰিব পাৰে, কিন্তু চৰকাৰে মাফ বুলি কোৱাৰ লগে লগে সেই নিৰ্বাচনৰ সময়ত তেওঁলোকে সেই চৰকাৰে মাফ কৰি দিয়া বুলি তেওঁলোকে ঋণটো পুনৰ ৰিকভাৰী নকৰিলে, যাৰ ফলত চিভিল বেয়া হৈ থাকিল বহু পৰিয়ালৰ অসমৰ। তেওঁলোকে সাধাৰণতে ক্ষুদ্ৰ ব্যৱসায় কৰিবৰ কাৰণে লোনো নাপোৱা হ'ল। ঠিক তদ্ৰূপ তেনেধৰণে এইবাৰো এই ষড়যন্ত্ৰটো কৰিছে। সৰ্বসাধাৰণ একদম হোজা ৰাইজৰ ওচৰত গৈ তেওঁলোকে আঁচনি দিম বুলি, এইবোৰ বোকাত মিছা কথা, কোনো ধৰণৰ আঁচনি নহয়। যোৱা BTC নিৰ্বাচনত যেনেকৈ প্ৰতিটো ঘৰত এটা এটাকৈ চাকৰি দিম বুলি কৈ UPPL কৰ্মীসকলে লেপটপ লৈ পেলাই ফৰ্ম ফিল আপ কৰিছিল, প্ৰত্যেকটো ঘৰত এটা এটা চাকৰি দিম, সেই চাকৰিৰ ফৰ্মবোৰ অৱশেষত গৈ ক'ৰবাত পুখুৰীত পোৱা গ'ল। তেওঁলোকৰ চাকৰিৰ সপোনবোৰ পুখুৰীত উপঙি থাকিল, পানীৰ ওপৰত ভাহি থাকিল। ঠিক তেনেধৰণে সৰ্বসাধাৰণ ৰাইজৰ আই মাতৃসকলে বৰ আশা কৰি কিবা এটা চৰকাৰৰ পৰা পাম বুলি, আঁচনি পাম বুলি তেওঁলোকে এই ফৰ্মবোৰ ফিল আপ কৰিব গৈছে প্ৰলোভনত, যাৰ ফলত তেওঁলোকে পুনৰ বিমুখ হ'ব। এইবোৰ কোনো পধ্যেই এইবোৰ আঁচনি তেওঁলোকে ৰূপায়ণ নকৰে, বৰঞ্চ মানুহক ভোট লোৱাৰ ষড়যন্ত্ৰ কৰিছে যে সৰ্বসাধাৰণ ৰাইজৰ। ই বৰ ধিক্কাৰজনক, ই বৰ লজ্জাজনক, গণতন্ত্ৰৰ বাবে বৰ অশুভ সংকেত এইবোৰ। ইয়াৰ পৰা আমি সৰ্বসাধাৰণ ৰাইজক সচেতন ৰাইজে আঁতৰাই ৰখাটো বাঞ্ছনীয় বুলি আমি আহ্বান কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি